আধাৰ কাৰ্ডক লৈ অসমত উদ্বেগজনক তথ্য ফাদিল হৈছে। ভয়ংকৰভাৱে আধাৰ কাৰ্ডৰ জালিয়াতি হৈছে এইখন ৰাজ্যত। জালি আধাৰ কাৰ্ডে সানি ধৰিছে ৰাজ্যৰ বহুকেইখন জিলা। ৰাজ্যৰ মুঠ জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে এইখন অসমত। ভুৱা আধাৰ কাৰ্ডেৰে বিদেশী হৈছে স্বদেশী। একাংশ সন্দেহজনক বিদেশীয়ে ভুৱা আধাৰ কাৰ্ড উলিওৱাৰ সন্দেহ কৰা হৈছে। আৰু অসমত এনেদৰে ওলোৱা ভুৱা আধাৰ কাৰ্ড এতিয়া মৌলবাদী সন্ত্ৰাসবাদীয়েও লাভ কৰিছে। এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ। আৰু শেহতীয়াকৈ দেখা গৈছে যে আধাৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়াক অধিক কঠোৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। আৰু তাৰ মাজতে কিন্তু পোহৰলৈ আহিছে যে ৰাজ্যত আধাৰ কাৰ্ডৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত হৈছে। বিভিন্ন সময়ত পোহৰলৈ আহিছে যে বাংলাদেশ সীমান্তত বহু বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিব খোজোতেই BSF বা সীমান্তৰক্ষী বাহিনীৰ হাতত গ্ৰেপ্তাৰ হৈছে, কিন্তু তেওঁলোকৰ হাতত পূৰ্বৰে পৰা ভাৰতৰ আধাৰ কাৰ্ড আছেই। এইবোৰ ঘটনাই প্ৰমাণ কৰিছে যে ৰাজ্যত ভয়াৱহভাৱে গঢ়ি উঠিছে এনে ভুৱা আধাৰ কাৰ্ড প্ৰদান কৰা চক্ৰ। আৰু এনে জালিয়াতি চক্ৰক শেহতীয়াকৈ সংখ্যালঘু বসতি প্ৰধান স্থানত এনে ভুৱা আধাৰ কাৰ্ড সৰ্বাধিক প্ৰদান কৰা হৈছে বুলি এক তথ্য প্ৰকাশ পাইছে। অসমৰ কেইবাখনো জিলাত মুঠ জনসংখ্যাৰ তুলনাত অধিক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে অসমৰ কেইবাখনো জিলাত সেই জিলাৰ মুঠ জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড ইতিমধ্যে প্ৰদান কৰা হৈছে। আৰু এই আধাৰ কাৰ্ডৰ যি ভুৱা আধাৰ কাৰ্ড প্ৰদান কৰা চক্ৰ আছে, এই চক্ৰৰ লগত এক আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ আছে, যিসকলে এনে ভুৱা আধাৰ কাৰ্ডেৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ চেষ্টা চলাই আহিছে। আৰু একাংশ যি মৌলবাদী সন্ত্ৰাসবাদী আছে, সেই মৌলবাদী সন্ত্ৰাসবাদীয়েও এনে ভুৱা আধাৰ কাৰ্ডেৰে ভাৰতত প্ৰৱেশ কৰি অসমত থাকি নিজৰ কাৰ্যকলাপ চলাই যোৱাৰ এক প্ৰক্ৰিয়া চলি আছে, যিটো দেশৰ নিৰাপত্তাৰ বাবে অতিকৈ উদ্বেগজনক বুলি বিবেচিত হৈছে। অসমৰ বৰপেটা জিলাত সৰ্বাধিক ভুৱা আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। বৰপেটা জিলাত মুঠ জনসংখ্যাৰ বিপৰীতে 103.74% আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। অৰ্থাৎ বৰপেটাত মুঠ জনসংখ্যাতকৈ 3.74% আধাৰ কাৰ্ড অধিক প্ৰদান কৰা হৈছে। যদি কোনো স্থানত বৰপেটাৰ 100 জন লোক আছে, তাত 3.47% অধিক আধাৰ কাৰ্ড ইছ্যু কৰা হৈছে। ঠিক একেদৰে ধুবুৰী জিলাতো ভুৱা আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। ধুবুৰী জিলা এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। ধুবুৰী জিলাৰ মুঠ জনসংখ্যাৰ বিপৰীতে 103.48% আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। মৰিগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে 101.76% আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। নগাঁও জিলাতো মুঠ জনসংখ্যাৰ বিপৰীতে 100.86% আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। আৰু নগাঁৱত কম্পিউটাৰ দোকানৰ পৰাই চলিছে এনে ভুৱা আধাৰ কাৰ্ড বনোৱা চক্ৰ। নগাঁৱত ভুৱা আধাৰ কাৰ্ড বনোৱা চাহাবুদ্দিন নামৰ এটা কম্পিউটাৰ দোকানীক আৰক্ষীয়ে আটক কৰিছে। আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ'ল, এই যি অসমত ভুৱা আধাৰ কাৰ্ড বনোৱা চক্ৰ আছে, এই ভুৱা আধাৰ কাৰ্ড বনোৱা চক্ৰৰ সৈতে আন্তঃৰাজ্যিক চক্ৰ জড়িত হৈ পৰিছে, আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ পৰিছে। আৰু নগাঁৱত আটক হোৱা ভুৱা আধাৰ কাৰ্ড বনোৱা চাহাবুদ্দিনৰ সৈতে দুটা বহিৰাজ্যৰ অপৰাধীও আটক হৈছে। চাহাবুদ্দিনৰ সৈতে আটক হৈছে বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ অৱনীশ কুমাৰ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড বনোৱা এই চাহাবুদ্দিনৰ লগতে ধৃত আন 2 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে। অসমৰ বহুকেইখন জিলাত ধুবুৰী, গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইছ্যু হৈছে। ডেফিনেটলি কৰবাত নহয় কৰবাত সন্দেহযুক্ত লোকেও
আধাৰ ল'ব সক্ষম হৈছে যে যদি আপুনি অৰিজিনেলি NRCত আবেদন কৰা নাছিল তেতিয়াহ'লে আপুনি অসমত আধাৰ নাপাব জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড থকা 4খনকৈ জিলা চিনাক্ত কৰা হৈছে বৰপেটা আৰু ধুবুৰীত সৰ্বাধিক তাৰ বিপৰীতে মৰিগাঁও আৰু নগাঁৱতো জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড পোৱা গৈছে আৰু শেহতীয়াকৈ এই ক্ষেত্ৰত কঠোৰ হৈছে নগাঁও আৰক্ষীয়ে বটদ্ৰৱা জুৰিয়াত অভিযান চলাই 3টা বহিৰাজ্যৰ অপৰাধ চাইবাৰ অপৰাধী সহ 2জন নগাঁৱৰ ছুটিৰ পাৰৰ অপৰাধী গ্ৰেপ্তাৰ কৰিছে ইয়াৰে চাহাবুদ্দিন নামৰ যিটো অপৰাধী সেইটোৱে এখন কম্পিউটাৰ দোকানো চলাই আছিল আৰু ইতিমধ্যে কৈছো যে এই ভুৱা আধাৰ কাৰ্ড একাংশ জেহাদীয়ে ব্যৱহাৰ কৰি আহিছে আৰু এইবাৰ নগাঁও জিলাতে যি এই 3টা ভুৱা আধাৰ কাৰ্ড বনোৱা অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী তাৰ বিপৰীতে কিন্তু কিছুদিন পূৰ্বে সামগ্ৰীত এনে ভুৱা আধাৰ কাৰ্ড বনোৱা এটা চক্ৰ উৎখাত হৈছিল আনসাৰুল নামৰ এটা ভুৱা আধাৰ কাৰ্ড বনোৱা যুৱক গ্ৰেপ্তাৰ হৈছিল আৰু সেই যুৱকজনেই JMBৰ জেহাদীক ভাৰতত থাকি জেহাদী কাৰ্যকলাপ চলাবলৈ ভুৱা আধাৰ কাৰ্ড যোগান ধৰিছিল সেই কথা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছিল সঁচাকৈ এই যি বাংলাদেশী অনুপ্ৰৱেশ তথা বাংলাদেশী মৌলবাদী সন্ত্ৰাসবাদীৰ যি টাৰ্গেট হৈ পৰিছে এতিয়া অসম আৰু তাত যে ভুৱা আধাৰ কাৰ্ডে সাৰ পানী যোগাইছে সেই কথা নিশ্চিত আৰু ই যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে অসম তথা ভাৰতৰ বাবে এনেদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা আছে আৰু এই ক্ষেত্ৰত শেহতীয়াকৈ ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত আৰু আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে যি অনলাইন মাধ্যমেৰে হৈছিল এতিয়া সেই তাৰ সলনি এতিয়া ফিজিক্যাল ভেৰিফিকেশ্যনত গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ বাবে সাধাৰণ প্ৰশাসন বিভাগক নোডেল এজেন্সি হিচাপে নিয়োগ কৰা হৈছে আৰু ইয়াৰ পৰা এতিয়া সকলোৱে আশা কৰিছে যে এই যি আধাৰ কাৰ্ডৰ জালিয়াতি সেই জালিয়াতি ৰোধ কৰিবলৈ কিছু পৰিমাণে সক্ষম হ'ব চৰকাৰ কিন্তু সকলো সময়তহে স্পষ্ট হ'ব যে এনে যি ভুৱা আধাৰ কাৰ্ড চক্ৰ আছে সেই ভুৱা আধাৰ কাৰ্ড চক্ৰক পুলিয়ে পোখাই উঘালিবলৈ সক্ষম হ'ব নে নহয় অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগ তথা ৰাজ্য চৰকাৰ